নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত মই বিশেষকৈ আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে both for প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক দ্যাট মিন্স মেট্ৰিক পাছ কৰাৰ আগৰ ষ্টুডেণ্টখিনিৰ বাবে এজ ৱেল এজ মেট্ৰিক পাছ কৰাৰ পিছৰ ষ্টুডেণ্টখিনিৰ বাবে ইয়াতে মই বিশেষকৈ আপোনালোকৰ আলোচনা কৰিম কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু যিমান স্কিম আছে SC ST মাইনৰিটি ওকে ঈশান উদয় যিমান আপোনাৰ স্কিম আছে সেন্ট্ৰাল স্কিমছ ষ্টেট স্কিমছ দেন লগতে AICT অৰ UGC স্কিম যিমান স্কিম আছে আপোনালোকৰ লাষ্ট ডেট কিমান এপ্লাই কৰিবৰ বাবে এই গটেখিনি ডিটেইলছ আমি ডিসকাশন কৰিম সো প্ৰথমে চাওক আপোনালোকে আপুনি যিকোনো স্কিমেৰে হওক আপুনি SC হওক বা ST হওক বা জেনাৰেলে হওক বা মাইনৰিটিয়ে হওক আপুনি যদি এপ্লাই কৰিব খুজে স্কলাৰশ্বিপৰ কাৰণে আপোনাৰ এটা পৰ্টেলে দি এপ্লাই কৰিব লাগিব ইউ ক্যান এপ্লাই থ্ৰু অনলি ওয়ান পৰ্টেল এণ্ড দ্যাট ইজ scholarships.gov.in তাতে আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত যদি আপুনি পুৰণি ক্যান্ডিডেট বা স্কলাৰশ্বিপ এস্পাইৰেন্ট হয় তেনেহলে আপোনাৰ নিশ্চয় ইউজাৰ আইডি পাসওয়াৰ্ড আছে গতিকে আপুনি ইয়াতে নিশ্চয় চাব পাৰিছে আপুনি ইয়াতে কি কৰিব লাগিব লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপুনি ৰিনিউৱেলৰ কাৰণে এপ্লাই কৰিব পাৰিব ওকে both for pre matric as well as post matric pre matric বুলি কলে before class 10 হ'ব আৰু post matric বুলি কলে after class 10 is first year second year then TDC first year second year okay third year then আপোনাৰ post graduation first year second year সকলৰ বাবে হ'ব যদি আপুনি ৰিনিউৱেল কৰিব বিচাৰিছে আপুনি ইয়াতে লগইন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰি আপুনি কি কৰিব লাগিব ৰিকোয়াৰ্ড ডকুমেন্টছ খিনি সাবমিট কৰিব লাগিব বাট আপুনি যদি নিউ ক্যান্ডিডেট হয় তেনেহলে আপুনি কি কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন অপচনটো আপুনি নিশ্চয় দেখা পাইছে এই নিউ ৰেজিষ্ট্ৰেচন অপচনত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত প্ৰথমত আপুনি ৰেজিষ্টাৰ্ট কৰিব লাগিব তাৰ পিছত আপুনি কি কৰিব লাগিব লগইন কৰাৰ পিছত যিটো আপোনাৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ড পাব হেতু দি আপুনি লগইন কৰিব লাগিব লগইন কৰি ৰিকোয়াৰ্ড ডাটাখিনি আপুনি সাবমিট কৰিব লাগিব সো প্ৰথমতে চাওক আপোনাৰ ৰেজিষ্ট্ৰেচন কৰোতে আপোনাৰ কি প্ৰসেস ফলো কৰিব লাগিব কি কৰিব লাগিব সো নিশ্চয় চাব পাৰিছে ইয়াতে চাওক বহুত কিটা অপশন আমাৰ আহি গৈছে নিউ ইউজাৰ ৰেজিষ্টাৰ দেন লগইন টু apply for renewal search or institute school ITI scheme wise scholarship sanction list আপুনি নিশ্চয় অপশন খিনি চাব পাৰিছে গটিকে যদি আপুনি নিউ এপ্লাই কৰিব খুজিছে প্ৰথমতে আপুনি নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব দেন ইয়াতে লগইন কৰিব লাগিব ফৰ এপ্লাই আৰু যদি আপুনি ৰিনিউৱেল হয় তেনেহলে ইয়াতে আপুনি ক্লিক কৰিব লাগিব এপ্লাই ফৰ ৰিনিউৱেল ওকে দেন আপুনি এপ্লাই কৰিব পাৰে সো প্ৰথমতে চাওক ইয়াতে মই ডিসকাশন হাউ টু এপ্লাই আপুনি যদি নিউ এপ্লিকেন্ট হয় তেনেহলে প্ৰথম আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব সো হাউ টু এপ্লাই বুলি কলে চাওক ইয়াতে বিশেষকৈ চাব students applying for scholarship for the first time fresh students need to register on the portal of as a fresh applicant by providing accurate and authenticated information as printed on their documents in the student registration form. The registration form is required to be filled by parents or guardian students who are below the age of 18 years on the date of registration. Then before initiating the registration, আপোনাৰ কি documents বিশেষকৈ আপুনি লাগিব প্ৰথমতে আপোনাৰ educational documents লাগিব ষ্টুডেন্টৰ বা ক্যান্ডিডেটৰ দেন আপোনাৰ কি লাগিব বেংক একাউন্ট নম্বৰ লাগিব উইথ IFSC কোড বিফৰ ৰেজিষ্ট্ৰেচন এইবিলাক বস্তু আপোনালোকে ৰেডি ৰাখিব আৰু যিবিলাক ক্যান্ডিডেটৰ সাপোজ বেংক একাউন্ট নাই তেখেতসকলে তেখেতৰ পেৰেন্টছৰ বেংক একাউন্ট ইউজ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে দেন স্পেশালি ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ যিবিলাক ক্যান্ডিডেটৰ আপোনাৰ কি নাই বেংক একাউন্ট নাই তেখেতসকলে মাক বা দেউতাকৰ একাউন্টস ইউজ কৰিব পাৰে দেন আপোনাৰ আধাৰ নম্বৰ লাগিব ষ্টুডেন্টৰ আৰু যদি আধাৰ নম্বৰ নাথাকে তেনেহলে আপুনি কি কৰিব আপুনি বনাফাইড সাৰ্টিফিকেট লব লাগিব ফ্ৰম দা ইনষ্টিটিউট হোয়াৰ ইউ আৰ ষ্টাডিং আপুনি যিখন কলেজ বা স্কুলত ষ্টাডি কৰি আছে সেই কলেজ বা স্কুলৰ পৰা বনাফাইড সাৰ্টিফিকেট ইস্যু কৰিব লাগিব যদি আপোনাৰ আধাৰ কাৰ্ড নাথাকে দেন নেক্সট আপোনালোকে চাব আধাৰ এনৰোলমেন্ট ID এণ্ড স্ক্যান কপি অফ দা বেংক পাসবুক আপোনাৰ লাগিব দেন আপুনি চাব ইয়াতে institute or school is different from domicile state of the applicant then bona fide student certificate from the institute যদি আপুনি বেলেগ ষ্টেটৰ হয় okay if you are different from the domicile states then you need the bona fide certificate from the institution or schools
গতিকে এইখিনি ইম্পৰ্টেণ্ট ডকুমেণ্টছ বা ইনফৰমেশ্যন আমাক লাগিব এট দ্য টাইম অফ ৰেজিষ্ট্ৰেশ্যন দেন আপোনাৰ কি ইনফৰমেশ্যন প্ৰভাইড কৰিব লাগিব বেচিকেলি ডিউৰিং দ্য টাইম অফ which are mandatory while filling up the online application আপোনাক লাগিব date of birth then আপোনাক second number লাগিব state of domicile that means PRC বুলি ক'ব পাৰো okay these are most important আমাক লাগিবই then scholarship category কোনটো category আপুনি এপ্লাই কৰি আছে post matric নে pre matric then আপোনাৰ স্কিম টু কি হ'ব name of the candidate mobile number then আপোনাৰ suppose email ID this is not compulsory mandatory নহয় then bank account details there আপোনাক লাগিব আইডেন্টিফিকেশন ডিটেইলছ ইয়াত আপুনি আধাৰ কাৰ্ড দিব পাৰে ওকে ফৰ আইডেন্টিফিকেশন অৰ বনাফাইড সাৰ্টিফিকেট দিব পাৰে ওকে then important notes কি আছে after submitting the application the default login ID and password to log into NSP portal will be sent to the provided mobile number আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনাৰ কি কৰা হ'ব লগিং আইডি আৰু পাসওয়াৰ্ড আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত পঠিয়াই দিয়া হ'ব তাতে আপুনি পাই যাব আৰু ইন কেছ যদি পাসওয়াৰ্ডটো ৰিসিভ নকৰে আপুনি তেনেলে লগিং কৰাৰ পিছত ইউজাৰ আইডি দি লগিং কৰিব আৰু ফৰগেট পাসওয়াৰ্ড মাৰি পেলাই আপোনালোকে নিউ পাসওয়াৰ্ড ক্ৰিয়েট কৰিব পাৰে দেন লগতে আপোনাৰ যিবিলাক ক্যান্ডিডেটে এপ্লাই কৰিব ইন এনি কোর্স আপোনালোকে কি লাগিব এনুৱেল ফ্যামিলি ইনকাম সাৰ্টিফিকেট সাবমিট কৰিব লাগিব which is should be issued by the circle officer is it clear so এইখিনি আমাৰ most important information আছিল যে আপুনি কেনেকৈ কি কৰিব ৰেজিষ্ট্ৰেচন কৰিব গতিকে এই প্ৰসিডিউৰখিনি সকলৰ কাৰণে যিকোনো স্কিমে হক আপোনাৰ সকলে স্কিমৰ কাৰণে সেম প্ৰসিডিউৰ আপোনালোকে ফলো কৰিব লাগিব এতিয়া মই বিশেষকৈ আলোচনা কৰিম লাষ্ট ডেট ফৰ ভেৰিয়াছ স্কিমছ মই আপোনালোকৰ লগত আলোচনা কৰিম যিবিলাক ক্যান্ডিডেট আপোনালোকে এডমিশনছ লৈছে বা এডমিশন প্ৰসেস হৈ আছে কিছুমানৰ কমপ্লিট হৈ গৈছে গতিকে আপোনালোকে এতিয়া যদি স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব খুজে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ লাষ্ট ডেট কেতিয়া হয়তো কিছুমান ইনষ্টিটিউচনত এডমিশন কমপ্লিট হৈ গৈছে হয়তো আপোনালোকে এপ্লাই কৰিব পাৰিছে কিছুমান ইনষ্টিটিউচনত এতিয়াও এডমিশন হোৱা নাই এডমিশন প্ৰসেস এতিয়াও হৈ আছে গতিকে আপোনালোকৰ মনত এটা চিন্তা আহিব পাৰে যে আমি স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিম নে নাই সো ডিফাৰেন্ট স্কিমছ আছে মই জাস্ট ইয়াতে ডিসকাশন কৰিম কোনটো স্কিমৰ লাষ্ট ডেট অফ এপ্লিকেশন কেতিয়া হ'ব সো প্ৰথম ইয়াতে চাওক আপোনালোকে তিনিটা স্কিম ইয়াতে দেখাইছো মই সেন্ট্ৰেল স্কিমছ UGC or AICT স্কিমছ আৰু ষ্টেট স্কিমছ প্ৰথমে মই ইয়াতে সেন্ট্ৰেল স্কিমসমূহৰ লাষ্ট ডেট খিনি ডিসকাশন কৰিম প্ৰথমতে চাওক আমাৰ ইয়াতে কি আছে মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্স সো ইয়াতে চাওক আপোনালোকে ফৰ প্ৰি মেট্ৰিক আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশন হ'ব 15 November 2021 then for post matric আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশন হ'ব 30 November 2021 নিশ্চয় আপোনালোকে চাব পাৰিছে then আপোনালোকৰ চাব merit cum means scholarship for professional and technical courses আপোনালোকৰ স্কলাৰশ্বিপৰ লাষ্ট ডেট হ'ব 30 November 2021 then আপোনালোকে আৰু এটা স্কলাৰশ্বিপ চাব ইয়াতে বেগম হযৰত মহল নেশনাল স্কলাৰশ্বিপ এবিলাক মাইনৰিটি ক্যান্ডিডেটৰ কাৰণে হয় বিশেষকৈ আপোনালোকৰ এপ্লিকেশনৰ লাষ্ট ডেট হ'ব 30 November 2021 আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়ালৈকে যদি এপ্লাই কৰা নাই নেক্সট হ'ব ডিপাৰ্টমেন্ট অফ এম্পাৱৰমেন্ট অফ পাৰ্সনছ উইথ ডিসএবিলিটিজ আপোনালোকৰ চাওক আপোনালোকৰ কি আছে আপোনালোকৰ ইয়াতে নিশ্চয় চাব পাৰিছে আপোনালোকৰ লাষ্ট ডেট কেতিয়া হ'ব ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ষ্টুডেন্ট উইথ ডিসএবিলিটিজ আপোনালোকৰ হ'ব লাষ্ট ডেট 15 November 2021 then post matric last date হ'ব for disabilities 30 November 2021 then আপোনালোকে চাব আপোনালোকৰ নেক্সট স্কলাৰশ্বিপ স্কিমটো কি আছে স্কলাৰশ্বিপ ফৰ top classes education for students with disabilities আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশন হ'ব 30 November 2021 গতিকে আপুনি কোনটো স্কিমত এপ্লাই কৰিব বিচাৰিছে এটো আপোনাৰ ওপৰত ডিপেন্ডস কৰে নেক্সট আমি সেন্ট্ৰেল স্কিমটো চাম মিনিষ্ট্ৰি অফ সোশিয়াল জাস্টিস এণ্ড এম্পাৱৰমেন্ট ইয়াতে আপোনালোকে চাব আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশন হ'ব 30 November 2021 ওকে নেক্সট আপোনালোকে চাব ইয়াতে আপোনালোকৰ নেক্সট স্কিম যেটো হ'ব মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এম্পাৱৰমেন্ট ইয়াতে আপোনালোকে চাব লাষ্ট ডেট কি আছে ফাইনেন্সিয়েল এসিস্ট্যান্ট ফৰ এডুকেশ্যন ফৰ ৱাৰ্ডছ অফ বিডি সাইন IOMC LSDM workers of post matric আপোনালোকৰ লাষ্ট ডেট হ'ব 30 November 2021 then আপোনালোকে চাব পাৰিছে
ফৰ প্ৰি মেট্ৰিক পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিক আপোনালোকৰ হ'ব লাষ্ট ডেট 15 নৱেম্বৰ 2021 নেক্সট আপোনালোকে চাব নেক্সট সেন্ট্ৰেল স্কিম যেটো আছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স ST ৰ বাবে হয় এটো ইয়াতে আপোনালোকে লাষ্ট ডেট চাব পাৰিছে it will be for 30 November 2021 আপোনালোকৰ লাষ্ট ডেট নেক্সট আপোনালোকে চাব ইয়াতে ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন লিটাৰেসি ইয়াতে আপোনালোকে চাওক ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 15 November 2021 দেন ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন আমি চাম DHE আপোনালোকৰ লাষ্ট ডেট কেতিয়া হ'ব এপ্লাই কৰিবৰ বাবে সো ইয়াতে চাওক Central Sector Scheme for Scholarship for College and University Student basically a scholarship to college or university student er babe hoy aru apnalokor last date of application hobo 30 November 2021 next ami sam WARB Ministry of Home Affairs Scholarship yare last date ketia hoy sabo parise yate nishoy Prime Minister Scholarship Scheme for Central Armed Police Forces and Assam Rifles or babe hoy last date hobo apnalokor 30 November 2021 or next apnalokor Prime Minister's Scholarship Scheme for wards of states then Union Territories police personnel then martyred during terror or Naxal attacks apnalokor admission form fill up last date hobo 30 November 2021 next apnaloke sabo RPF then yes RPF then RPSF Prime Minister's Scholarship hoy central hoy apnalokor babe last date hobo 30 November 2021 next apnalokor last ase North Eastern Council NEC or donor for the this is only for the Northeastern students financial support to the students of Northeastern regions for higher professional courses or apnalokor last date of application hobo 30 November 2021 gotike eikhini asil amar central scholarship scheme homu aru hiator last date bilak ete ami UGC AICT scheme or last date homu ami discussion korim yate basically duta scheme ase eta hol University Grant Commission MHRD aru All India Council for Technical Education gotike prothome sauk University Grant Commission MHRD apnalokor yata ase prothomoto Ishan Udoy so Ishan Udoy last date of application hobo 30 November 2021 apnaloke online apply koribo lagibo then apnaloke sabo yate PG Indira Gandhi Scholarship for Single Girl Child eto basically jibilak swal ejonia swale baki kono mane lora swali nai jito family ejonia mane family ejone ki ase daughter ase baki brother nai tekhetokole apply koribo paribo aru tekhetokole last date hobo sauk apnalokor 30 November 2021 aru yato okol PG jibilak swali ase tekhetokole apply koribo paribo jibilake PG course kori ase post graduation course tekhetokole apply koribo paribo last date apnalokor 30 November 2021 jibilak okol single girl child hoy of a family tekhetokole apply koribo paribo next PG scholarship for university rank holders aru yate bikhekoi jibilak candidate university rank pai first aru second rank or student bilakok ki dia hobo apunar fellowship scholarship dia hobo aru yato last date hobo 30 November 2021 jodi apnalake first ba second rank paise university apnalake apply koribo pare then apnalake sabo PG scholarship for SC ST students for pursuing professional courses jibilak ase tekhetokol last date hobo 30 November 2021 gotike eikhini asil amar then amar last jitu ase AICTE scholarship yata ami sam amar last date ketia hoy sauk yata amar last date aigal AICTE under the UGC or AICTE schemes so etia sauk prothomot sauk Pragati Scholarship Scheme for girls students for technical degree apnalokor last date hobo 30 November 2021 then apnalake sabo Pragati Scholarship Scheme for girls student for technical diploma apnalokor last date hobo 30 November 2021 then apnalake hobo Saksham Scholarship Scheme for specially abled students technical degree apnalokor last date hobo 30 November 2021 okay next apnalake Saksham Scholarship Scheme for specially abled student okay tekhetol technically diploma hoy apnalokor last date hobo 30 November 2021 then sabo AICTE Sonath
স্কলাৰশ্বিপ স্কিম টেকনিকেল ডিপ্ল'মা আপোনালোকৰ লাষ্ট ডেট হ'ব 30 নৱেম্বৰ 2021 দেন চাব AICTE সনাত স্কলাৰশ্বিপ স্কিম ফৰ টেকনিকেল ডিগ্ৰী আপোনালোকৰ লাষ্ট ডেট এপ্লিকেশ্যন হ'ব 30 নৱেম্বৰ 2021 সো এয়া আছিল আমাৰ AICTE আন্ডাৰ ডিফাৰেণ্ট স্কিমছ আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনছ এতিয়া আমি চাম ষ্টেট স্কিমসমূহ কি আছে আমাৰ আৰু ষ্টেট বুলি ক'লে মই অকল অসমৰে ডিছকাশ্যন কৰিম সো মই ইয়াতে আসাম বুলি ক্লিক কৰিছোঁ আসাম ক্লিক কৰাৰ পিছত আমাৰ অসমত কি স্কলাৰশ্বিপ স্কিম আছে গটেখিনি আহি যাব আৰু লাষ্ট ডেট কেতিয়া হয় এইখিনি আমি ডিছকাশ্যন কৰিম সো আমাৰ অসমত চাব বিশেষকৈ ইয়াতে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্টছ ফৰ ক্লাছ 9 and 10 ওকে আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 30 অক্টোবৰ 2021 ওকে গাইডলাইন্সখিনি আপোনালোকে চাব পাৰে নেক্সট আপোনালোকৰ ফৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ষ্টুডেণ্ট পোষ্ট মেট্ৰিক মিনছ হোৱাট ফ্ৰম 11 টু আপ টু পোষ্ট গ্ৰেজুৱেশ্যন আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 13 অক্টোবৰ 2021 উইদিন দ্য 30 অক্টোবৰ 2021 আপোনালোকে এপ্লাই কৰিব লাগিব নেক্সট আপোনালোকে চাব ইয়াতে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্টছ আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 20 নৱেম্বৰ 2021 ওকে for অসমৰ ষ্টুডেণ্টৰ বাবে দেন আপোনালোকে চাব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ ফৰ ক্লাছ 9 and 10 ওকে আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 20 নৱেম্বৰ 2021 নেক্সট আপোনালোকে চাব পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট ওকে আফটাৰ মেট্ৰিক ওকে ফৰ OBC ষ্টুডেণ্ট আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 20 নৱেম্বৰ 2021 দেন আপোনালোকে চাব ইয়াতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ আপোনালোকৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন হ'ব 20 নৱেম্বৰ 2021 গতিকে এইখিনি আছিল আমাৰ আজিৰ বিশেষ ইনফৰমেশ্যনখিনি ৰিগাৰ্ডিং দ্য স্কলাৰশ্বিপ ওকে ফৰ দ্য একাডেমিক ইয়াৰ 2021-22 মই ইয়াতে বিশেষকৈ আপোনালোকৰ লগত প্ৰথমতে ডিছকাশ্যন কৰিলোঁ যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কি ডকুমেণ্টছ লাগিব নিউ এপ্লিকেণ্ট কেনেকৈ এপ্লাই কৰিব বা ৰিনিউৱেল এপ্লিকেণ্টে কেনেকৈ এপ্লাই কৰিব লাষ্ট ডেট অফ এপ্লিকেশ্যন কি হয় অফ ডিফাৰেণ্ট স্কিমছ আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট আণ্ডাৰ UGC অৰ AICTE ওকে যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফৰ মোৰ আপডেটছ প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন থেংক ইউ হেভ এ গ্ৰেট ডে